নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আপোনালোকে এখন YT মেছেজ দেখা পাইছে স্ক্ৰীনত। এই মেছেজটি বা এই অৰ্ডাৰটি দিয়া হৈছে 28/1/2026 মানে যোৱাকালি এই অৰ্ডাৰটি দিয়া হৈছে। আৰু এই অৰ্ডাৰ অনুসৰি 30 জানুৱাৰীত সকলো কৰ্মচাৰীকে এটি গুৰুত্বপূৰ্ণ কাম কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। আহকচোন চাওঁ আমি কি কোৱা হৈছে এই নিৰ্দেশনাখনত। নমস্কাৰ বন্ধুসকল, আজি আমি এটি গুৰুত্বপূৰ্ণ চৰকাৰী জাননী আপোনালোকৰ আগত আগবঢ়াম, যিটো সম্পৰ্কিত 30 জানুৱাৰী 2026 শ্বহীদ দিৱস পালনৰ সৈতে। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ পৰা জাৰি কৰা এই নিৰ্দেশ অনুসৰি আগৰ বছৰৰ দৰে এইবাৰো 30 জানুৱাৰীত 2026 তাৰিখে পুৱা ঠিক 11 বজাৰ সময়ত দেশজুৰি 2 মিনিট নীৰৱতা পালন কৰিব লাগিব। এই নীৰৱতা পালন কৰা হ'ব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নিজৰ প্ৰাণ আহুতি দিয়া সকলো শ্বহীদৰ স্মৃতিত। গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ: পুৱা 11 বজাৰ পৰা 11:02 সকলো কাম কাজ আৰু চলাচল সম্পূৰ্ণ বন্ধ থাকিব। সকলো লোকে থিয় হৈ নীৰৱতা পালন কৰিব লাগিব। যত সম্ভৱ চাইৰেন বা সেৱা বন্দুকৰ শব্দে নীৰৱতা আৰম্ভ আৰু সমাপ্ত হোৱাৰ সংকেত দিব। চাইৰেন বাজিব 10:59 পৰা 11 বজালৈকে আৰু পুনৰ 11:02 পৰা 11:03 আকৌ চাইৰেন বাজিব। য'ত চাইৰেনৰ ব্যৱস্থা নাই তাত উপযুক্ত নিৰ্দেশ জাৰি কৰি 2 মিনিট নীৰৱতা পালন নিশ্চিত কৰিব। শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়, সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজত যথাযোগ্য গাম্ভীৰ্যৰে শ্বহীদ দিৱস পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে স্বাধীনতা সংগ্ৰাম আৰু জাতীয় সংহতি সম্পৰ্কে আলোচনা, ভাষণ, অনুষ্ঠান আয়োজন কৰিব পাৰিব। হাইব্ৰিড মোডতো এই অনুষ্ঠান আয়োজন কৰা যাব। শ্বহীদ দিৱস পালন সম্পৰ্কে এখন ৰিপৰ্ট জমা দিয়াটো বাধ্যতামূলক বুলি জাননীখনত উল্লেখ আছে। শ্বহীদসকলৰ ত্যাগক সন্মান জনাই আমি সকলোৱে এই দিৱসটি শ্ৰদ্ধা আৰু গাম্ভীৰ্যতাৰে পালন কৰোঁ আহক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ।